নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 30 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অৱশেষত ষড়যন্ত্ৰ উফৰিল মুকলি আকাশৰ তললৈ আহিল জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ দ্বিতীয়টো গোচৰত জামিন লাভ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ দ্বিতীয়টো গোচৰত জামিন লাভ কৰাৰ পাছতে যোৱাকালি কাৰাগাৰৰ পৰা ওলাই আহিল জ্যেষ্ঠ সাংবাদিকগৰাকী শুক্ৰবাৰে দ্বিতীয়টো গোচৰত জামিন লাভ কৰিছিল দিলৱাৰ হুছেইন মজুমদাৰে কাৰাগাৰৰ পৰা ওলাই আহিয়েই সংবাদ মাধ্যমৰ আগত কান্দোন দেখিবলৈ পোৱা গৈছে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ চৰকাৰক প্ৰশ্ন কৰাটো পাপ হ'ব পাৰে নেকি বুলি প্ৰশ্ন দিলৱাৰ হুছেইন মজুমদাৰক সাংবাদিকৰ আগত কান্দি কান্দি দিলৱাৰ হুছেইনে আৱেগিক হৈ কেইবাটাও মন্তব্য কৰিছে কেলেংকাৰীৰ বিৰুদ্ধে মাত মতাটো এতিয়া অপৰাধ হৈ পৰিছে অসমত মই কেৱল এপেক্স বেংকৰ কেলেংকাৰীৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছো যাৰ বাবে মোক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু অৱশেষত মুকলি আকাশৰ তললৈ আহিল জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে সাংবাদিকৰ আগত এইদৰে কান্দি কান্দি নিজৰ আৱেগ প্ৰকাশ কৰিছে দিলৱাৰ হুছেইন মজুমদাৰে এপেক্স বেংকৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগৰ উত্তৰ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে সাংবাদিকক গ্ৰেপ্তাৰ ফেচিবাদৰ আৰম্ভণি সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে সৰব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সাংবাদিকৰ কিয় ডাম্পাৰ থাকিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰৰ 18 বছৰত 17টা কোম্পানীৰ মালিক তেন্তে সাংবাদিকৰ ডাম্পাৰ বা সম্পত্তি কিয় থাকিব নোৱাৰে বুলি প্ৰশ্ন অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এপেক্স বেংকৰ বিৰুদ্ধে যিসমূহ কেলেংকাৰী দুৰ্নীতি উত্থাপন হৈছে সেই দুৰ্নীতিৰ অভিযোগৰ উত্তৰ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে সাংবাদিকক গ্ৰেপ্তাৰ ফেচিবাদীৰ আৰম্ভণি বুলি আখ্যা লুৰিণজ্যোতি গগৈৰ ৰাজনীতিলৈ আহি অঘাত সম্পত্তিৰ মালিক হোৱাজনে আনৰ এখন ডাম্পাৰ দেখি জ্বলে কিয় সাংবাদিক এজনৰ ডাম্পাৰ থকাত আপত্তি কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিলৈ অহাৰ পিছতে অঘাত সম্পত্তিৰ মালিক হ'ল আনকি হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰৰ নামত বাগান আন কোম্পানী আছে গতিকে নিজৰ অঘাত সম্পত্তি হোৱাৰ পিছত নিজৰ অঘাত সম্পত্তিৰ মালিক হোৱাৰ পিছত সাংবাদিক এজনৰ ডাম্পাৰ থকাত আপত্তি কিয় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আন এটা ব্ৰেকিং নিউজ দেখা গ'ল ঈদৰ জোন সৌদি আৰৱত আজি উদযাপন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ তাৰ পিছতে এতিয়া ভাৰতৰ মুছলমান লোকসকলৰ মাজত আনন্দ দেখিবলৈ পোৱা গৈছে অৱশেষত কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আহিল সেই খবৰটো প্ৰতিৰক্ষা অৱসান সৌদি আৰৱত দেখা গ'ল ঈদৰ জোন দেখাৰ সৌভাগ্য আৰৱৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোক আজি অৰ্থাৎ 30 মাৰ্চত সৌদি আৰৱত পালন কৰা হ'ব ঈদ উল ফিতৰ আজি দেওবাৰ আৰু আজি সমগ্ৰ সৌদি আৰৱত উদযাপন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ সৌদি আৰৱত ঈদৰ জোন দেখাৰ পাছতে ভাৰতৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজতো আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ভাৰতত 31 মাৰ্চত পালন কৰা হ'ব ঈদ উল ফিতৰ 31 মাৰ্চত ভাৰততো ঈদৰ জোন দেখা পোৱাৰ সম্ভাৱনা অৱশেষত কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আহিল সেই ভাল খবৰটো কাইলৈ অৰ্থাৎ 31 মাৰ্চত ভাৰতত উদযাপন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ঈদত বেংক বন্ধ নাথাকে বেংকত উপস্থিত থাকিব লাগিব কৰ্মচাৰীসকল পবিত্ৰ ঈদ উল ফিতৰতো বন্ধ নাথাকে বেংক ঈদৰ দিনাও বন্ধ নাথাকে বেংক উপস্থিত থাকিব লাগিব কৰ্মচাৰীসকল বেংকত ঈদৰ দিনাও বেংকত উপস্থিত থাকিব লাগিব বেংকৰ সকলো কৰ্মচাৰী ঈদৰ দিনাও বেংক খোলা ৰখাৰ নিৰ্দেশনা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ আৰবিআইয়ে দিছে এই নিৰ্দেশনা উল্লেখযোগ্য যে ঈদৰ বাবে 30 মাৰ্চত বন্ধ থাকিব সকলো বেংক আজি সকলো বেংক বন্ধ থাকিব কিন্তু ঈদৰ দিনা খোলা থাকিব
কিন্তু জানিব পৰা মতে 30 মাৰ্চৰ পৰিৱৰ্তে 31 মাৰ্চত পালন কৰা হ'ব ঈদ উল ফিতৰ, যাৰ ফলত 31 মাৰ্চত বন্ধ নাথাকে ভাৰতৰ বেংকসমূহ। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, শৰীয়ত আইন নামানে সলমান খানে ৰমজান মাহতে হাৰাম কাম চল্লু ভাইজানৰ সলমান খানৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে মৌলানা। ৰমজান মাহতেই হাৰাম কাম কৰিছে বলিউডৰ ভাইজান সলমান খানে। ৰাম মন্দিৰৰ স্পেচিয়েল এডিশ্যনৰ ঘড়ীক লৈ এইবাৰ বিতৰ্ক। 35 লাখ টকীয়া ঘড়ী পিন্ধি বিপদত সলমান খান। ঘড়ীটো পিন্ধি সলমান খানে সিকান্দাৰ চিনেমাৰ প্ৰমোশ্যনত যোৱাৰ পিছতেই চৰ্চালৈ আহিছে। অন্য ধৰ্মৰ প্ৰচাৰত জড়িত কাম কৰি হাৰাম কাম কৰিছে সলমান খানে। ইছলাম ধৰ্মৰ বাবে এয়া সম্পূৰ্ণ অবৈধ কাৰ্যকলাপ। সলমান খানে হওক বা অইন মুছলমানে হওক, হাৰাম হাৰামেই। সলমানক ক'ব বিচাৰোঁ যে তেওঁ প্ৰথমতে এজন মুছলমান, মুছলমানৰ পিছতহে তেওঁ দেশবাসীৰ বাবে এজন চেলিব্ৰিটি। শৰীয়ত আইন মানি কাম কৰিব লাগে সলমান খানেও। অল ইণ্ডিয়া মুছলিম জামাতৰ অধ্যক্ষ মৌলানা চাহাবুদ্দিনৰ এই মন্তব্য সলমান খানক লৈ। ম্যানমাৰৰ ভূমিকম্পত 10,000 লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। ভয়ংকৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ম্যানমাৰত। ম্যানমাৰ থাইলেণ্ডত ভূমিকম্পত মৃতকৰ সংখ্যা 10,000ৰো অধিক হোৱাৰ আশংকা। ম্যানমাৰক লৈ ভয়ংকৰ তথ্য আমেৰিকাৰ ভূতাত্ত্বিক সংস্থাৰ। ম্যানমাৰত প্ৰতি মিনিটত বাঢ়িছে ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হোৱা মৃতকৰ সংখ্যা। বৰ্তমানলৈ 1644 গৰাকীৰো অধিক লোকৰ মৃত্যুৰ খবৰ। 3,400 লোক গুৰুতৰভাৱে আহত হৈছে ভয়ংকৰ ভূমিকম্পত। ম্যানমাৰত প্ৰতিটো মুহূৰ্তত বাঢ়িছে ভূমিকম্পত আহত আৰু নিহত লোকৰ সংখ্যা। আমেৰিকাৰ ভূতাত্ত্বিক সংস্থাৰ তথ্যই আতংকিত কৰিছে সমগ্ৰ বিশ্ববাসীক। শুক্ৰবাৰৰ ভূমিকম্পত 10,000ৰো অধিক লোক নিহত হোৱাৰ আশংকা। ম্যানমাৰ থাইলেণ্ডত ভূমিকম্পত মৃতকৰ সংখ্যা 10,000ৰো অধিক হোৱাৰ সম্ভাৱনা। ইটোৰ পিছত সিটো আফটাৰশ্বকে এতিয়া কঁপাইছে সমগ্ৰ ম্যানমাৰ। ম্যানমাৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে, আহত লোকৰ সংখ্যাও বৃদ্ধি পাই আছে। মুঠতে ম্যানমাৰত ভূমিকম্পৰ ফলত এতিয়া হাহাকাৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, ভাৰতৰ মুছলমানে কাকো ক্ষমা নকৰিব, নীতিশ নাইডুক শেষ সকিয়নি। সাংসদ আছাউদ্দিন ওৱেইছিৰ। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক লৈ পুনৰ সৰব ওৱেইছি। ভাৰতৰ মুছলমানে ক্ষমা নকৰিব, নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক। ৱাকফ বিধেয়ক সন্দৰ্ভত বিজেপিক সমৰ্থন কৰিলে মুছলমানে ক্ষমা নকৰে নীতিশ নাইডুক। নীতিশ নাইডু চিৰাগ পাছোৱানৰ অবিহনে লোকসভাত ক্ষমতাসীন বিজেপি। নীতিশ নাইডুৱে সমৰ্থন নকৰিলে বিজেপিয়ে বলবৎ কৰিব নোৱাৰে ৱাকফ সংশোধনী বিধেয়ক। নিজকে ধৰ্মনিৰপেক্ষ কৈ ৱাকফ সংশোধনী বিধেয়ক সমৰ্থন নকৰিব নীতিশ নাইডুৱে। নীতিশ নাইডু আৰু চিৰাগ পাছোৱানক সকিয়নি দিলে আছাউদ্দিন ওৱেইছিয়ে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ এখনো ৰাজ্যৰ মুছলমানে সমৰ্থন নকৰে ৱাকফ সংশোধনী বিধেয়ক। বিজেপি RSSে মুছলমানৰ মছজিদ দৰগাহৰ সম্পত্তিত আক্ৰমণ কৰিছে। ৱাকফ বিধেয়ক সমৰ্থন কৰিলে ভাৰতৰ মুছলমানে কেতিয়াও ক্ষমা নকৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক। অসাংবিধানিক ৱাকফ সংশোধনী বিধেয়কৰ সমৰ্থন কৰিলে বিপদত পৰিব নীতিশ নাইডু। নীতিশ নাইডুক সাৱধানবাণী দি বিস্ফোৰণ মন্তব্য সাংসদ আছাউদ্দিন ওৱেইছিৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, প্ৰসংগ এপেক্স বেংকৰ জালিয়াতি, ক'ত হেৰাল ৰাজেশ বাজাজ। সন্ধানহীন ৰাজেশ আজিও পলাতক। এপেক্স বেংকৰ কোটি টকাৰ জালিয়াতিৰ গোচৰত অভিযুক্ত ৰাজেশ বাজাজ। ক'ত হেৰাল সৰুপথাৰৰ বিজেপি বিধায়কৰ ঘনিষ্ঠ বুলি পৰিচিত এপেক্স বেংকৰ কেলেংকাৰীৰ নায়ক ৰাজেশ বাজাজ। এপেক্স বেংকৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ বাতৰি কৰিবলৈ যোৱা সাংবাদিকক গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে সম্ভেদ পোৱা নাই ৰাজেশ বাজাজৰ। এপেক্স বেংকৰ পৰা 20 কোটি 30 লাখ টকাৰ ঋণ লৈ অন্তৰ্ধান হৈছিল ৰাজেশ বাজাজ। কোনো প্ৰভাৱশালী লোকৰ হাত আছে নেকি হাৰদা চিট ফাউণ্ড কেলেংকাৰীত অভিযুক্ত ৰাজেশ বাজাৰৰ হিৰত? ছ'চিয়েল মিডিয়াত প্ৰভাৱশালী লোকৰ সৈতে থকা ফটো পোষ্ট কৰিছিল এপেক্স বেংক জালিয়াতিত অভিযুক্ত ৰাজেশ বাজাজে। ৰাজেশ বাজাজৰ ধন জালিয়াতিৰ বিৰুদ্ধে ইডিত গোচৰ তৰিছিল বিজেপিৰ বিধায়ক তথা এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে। এতিয়া প্ৰশ্ন হ'ল, ৰাজেশ বাজাজৰ বিৰুদ্ধে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তদন্ত আগবাঢ়িছেনে গোঠলা কৰিছে এপেক্স বেংকটোৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ
সৈতে থকা ঘনিষ্ঠতাৰ বাবে ৰাজেশ বাজাজে 20.30 কোটি টকাৰ লোন লৈছিল। বেংক কৰ্তৃপক্ষই RBIৰ নীতি নিৰ্দেশনা অমান্য কৰাৰ পিছতেই বিতৰ্কত সোমাই পৰিছিল। পাণবজাৰৰ এপেক্স বেংকৰ পৰিচালন সঞ্চালকৰ পদত অধ্যক্ষ বিশ্বজিৎ ফুকনে নিজৰ খেয়াল খুচিতেই কৰিছিল এই দুৰ্নীতি। মুঠতে এপেক্স বেংকৰ দুৰ্নীতি কৰিবলৈ যোৱা সাংবাদিকক গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু এপেক্স বেংকৰ বিৰুদ্ধে যি দুৰ্নীতিৰ অভিযোগ উত্থাপন হ'ল সেই দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত নহ'ল। পৰৱৰ্তী খবৰ, হিৰো হ'বলৈ গৈ জিৰো শেষ হ'ল নেকি মুখ্যমন্ত্ৰী হিমন্ত? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীক চোকা সমালোচনা। মুখ্যমন্ত্ৰীৰ জয়গান গোৱা সাংবাদিকেও দিলে গৰিহণা। দিলৱাৰৰ ঘটনাই কাল হ'ব নেকি মুখ্যমন্ত্ৰীৰ আচৰণত অতিষ্ঠ বিজেপি RSSৰ শীৰ্ষ নেতৃত্ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া চোকা সমালোচনা কৰিছে ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ প্ৰতিষ্ঠানে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদায় জয়গান গোৱা সাংবাদিকসকলেও এতিয়া মুখ্যমন্ত্ৰীক লৈ কৰিছে বিস্ফোৰক মন্তব্য। অসমত জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ পিছতেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এতিয়া সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিলৱাৰ হুছেইনৰ ঘটনাই এতিয়া কাল হ'ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে? কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া অসন্তুষ্ট হৈ পৰিছে বিজেপি আৰু RSSৰ শীৰ্ষ নেতৃত্ব। মুঠতে দিলৱাৰ হুছেইনৰ ঘটনাই এতিয়া বিপদ বৰ্ষাই আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পৰৱৰ্তী খবৰ, অৰুণোদয় নিদি লুঙি দিম নেকি? বিদেশী নাখিবলৈ পোষক গাহৰি। পুনৰ বিতৰ্কিত মন্তব্য মুখ্যমন্ত্ৰীৰ। অৰুণোদয় নিদি ৰাইজক লুঙি বিতৰণ কৰিম নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছক মই কৈছোঁ লুঙি দি লাভ নাই। কংগ্ৰেছ দলে অসমত নিৰ্বাচন খেলিব নালাগে, বাংলাদেশত খেলক নিৰ্বাচন। বিদেশী নাখিবলৈ ৰাইজে গাহৰি পোহাৰ ব্যৱস্থা কৰক। অসমৰ গাঁৱে ভূঞে ৰাইজে গাহৰি পুহিব লাগে, তেতিয়া মাটি দখল কৰিবলৈ একাংশই সাহস নকৰিব অসমত। বকুত ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিতৰ্কিত মন্তব্য। কংগ্ৰেছ দলক লৈও আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কংগ্ৰেছক প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছক মই কৈছোঁ লুঙি দি লাভ নাই। কংগ্ৰেছে অসমত নিৰ্বাচন খেলিব নালাগে, কংগ্ৰেছে বাংলাদেশত গৈ নিৰ্বাচন খেলক। কংগ্ৰেছৰ দিনত অসমখন অশান্ত আছিল আৰু এতিয়া বিজেপি চৰকাৰৰ দিনত অসমত শান্তি ঘূৰি আহিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অনুসূচিত জাতিক অপমান মন্ত্ৰী ৰঞ্জিত দাসৰ। মন্ত্ৰী ৰঞ্জিত দাসৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰা হৈছে এজাহাৰ। এজাহাৰৰ ভিত্তিত ৰঞ্জিত দাসৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিবনে গোচৰ? মন্ত্ৰী ৰঞ্জিত দাসৰ বিৰুদ্ধে প্ৰযোজ্য হ'বনে অনুসূচিত জনজাতি আইন? সাংবাদিকক গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীয়ে ব্যৱস্থা ল'ব পাৰিবনে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে? মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে এইবাৰ অনুসূচিত জনজাতিক অপমান কৰাৰ অভিযোগ, আৰু যাৰ বাবে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। অনুসূচিত জাতিক অপমানত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে FIR দাখিল। মন্ত্ৰী ৰঞ্জিত দাসৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, সাংবাদিকক গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ সাহস হ'বনে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক গ্ৰেপ্তাৰ কৰিবলৈ? সেয়া হ'ব সময়ত লক্ষণীয়। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰতিবাদ বন্ধ হ'ল। এক্টিভ মোডত এতিয়া APDCL। অসমত আদানী গ্ৰুপে লগালে 29 লাখ স্মাৰ্ট মিটাৰ। 29 লাখ স্মাৰ্ট মিটাৰ লগালে আদানী গ্ৰুপে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ হাম কটাৰ সুযোগ লৈ এক্টিভ হৈ পৰিছে এতিয়া APDCL। ৰাজ্যজুৰি প্ৰায় 29 লাখ স্মাৰ্ট মিটাৰ সংস্থাপন কৰিলে APDCLৰ কৰ্তৃপক্ষই। খবৰ অনুসৰি আদানী আৰু হংকঙৰ প্ৰতিষ্ঠানে যোগান ধৰা প্ৰায় 29 লাখ স্মাৰ্ট মিটাৰ ৰাজ্যত সংস্থাপিত কৰিছে APDCLে। NE স্মাৰ্ট মিটাৰিং লিমিটেড নামেৰে আদানী গ্ৰুপে অসমত 7,59,220টা স্মাৰ্ট মিটাৰ লগাইছে। অসমত স্মাৰ্ট মিটাৰ সংস্থাপন কৰিবলৈ NE স্মাৰ্ট মিটাৰিং লিমিটেডে লাভ কৰিছিল
844 কোটি টকা 2023 চনৰ ফেব্ৰুৱাৰী মাহত অসমত স্মাৰ্ট মিটাৰ সংস্থাপন কৰিবলৈ নিবিদা লাভ কৰিছিল এনি স্মাৰ্ট মিটাৰিং লিমিটেডে। খবৰ অনুসৰি হংকঙৰ চাইনা লাইট এণ্ড পাৱাৰ গ্ৰুপে স্মাৰ্ট মিটাৰ লগোৱাৰ ঠিকা লাভ কৰিছে। হংকঙৰ চাইনা লাইট এণ্ড পাৱাৰ গ্ৰুপে অসমত স্মাৰ্ট মিটাৰ লগোৱাৰ ঠিকা লাভ কৰিছে অপেৰা স্মাৰ্ট মিটাৰ প্ৰাইভেট লিমিটেডে। অসমত স্মাৰ্ট মিটাৰ লগাবলৈ হংকঙৰ কোম্পানীটোক দিয়া হৈছিল 658.53 কোটি টকাৰ নিবিদা। 658 কোটি 53 লাখ টকাৰ নিবিদাৰ বিনিময়ত অসমত সংস্থাপন কৰিব 6,93,000 স্মাৰ্ট মিটাৰ। উল্লেখযোগ্য যে অপ্ৰাৱা স্মাৰ্ট মিটাৰ প্ৰাইভেট লিমিটেডত 50% শ্বেয়াৰ আছে হংকঙৰ কোম্পানীটোৰ। বৃহৎ কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত অসমত দেশৰ ভিতৰতে সৰ্বাধিক স্মাৰ্ট মিটাৰ লগোৱা হৈছে বুলি অভিযোগ উত্থাপন হৈছে আৰু অসমত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ হাম কটাৰ লগে লগে এতিয়া এক্টিভ মুডত দেখিবলৈ পোৱা গৈছে এপিডিচিএলৰ কৰ্তৃপক্ষক। পৰৱৰ্তী খবৰ, সকলোৱে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। প্ৰতিটো দুখীয়া পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী পকী ঘৰৰ বাবে সকলোৱে কৰিব পাৰিব এপ্লাই। প্ৰতিটো কেঁচা ঘৰ থকা লোকক পকী ঘৰ প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। 1 টকাও নিদিয়াকৈ কৰিব পাৰিব জিঅ' টেগিঙৰ কাম। এইবাৰ প্ৰতিটো দুখীয়া পৰিয়ালক ঘৰ দিয়াৰ ব্যৱস্থা কৰিব বিজেপি চৰকাৰে। ঘৰ লাভৰ বাবে ঘৰৰ মুৰব্বীৰ নথি পত্ৰ সাজু কৰক শীঘ্ৰেই। কেঁচা ঘৰৰ ফটোৰ লগতে হিতাধিকাৰীৰ ফটো দিব লাগিব জমা। পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ লাগিব। ঘৰৰ মুৰব্বীৰ বেংকৰ পাছবুক থকাটো বাধ্যতামূলক। মাটিৰ জমাবন্দী মাটি থকাৰ প্ৰমাণপত্ৰ। পৰিয়ালৰ সকলো সদস্যৰে আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। যিসকলৰ জব কাৰ্ড আছিল তেওঁলোকে জমা দিব লাগিব নিজৰ জব কাৰ্ডৰ তথ্য। নথিপত্ৰ শুদ্ধ হ'লে বেংক একাউণ্টত লাভ কৰিব পকী ঘৰৰ টকা। 1 এপ্ৰিলত পুনৰ 3,80,000 লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। জীৱিকা সখী বাইদেৱে ৰাজ্যজুৰি কৰি আছে জিঅ' টেগিঙৰ কাম। যদি আপোনাৰ ঘৰৰ ফটো তোলা নাই, নিজেই ফটো তুলি কৰক প্ৰেৰণ। চৰকাৰী ঘৰক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, নতুন নিৰ্দেশনা জাৰি। 9 দিনলৈ বন্ধ থাকিব মাংসৰ দোকান। মাছ মাংসৰ দোকানক লৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। 9 দিনলৈ বন্ধ ৰাখিব লাগিব মাছ মাংসৰ দোকানসমূহ। মাছ মাংসৰ বিক্ৰীক লৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মাছ মাংসৰ দোকানীয়ে নিৰ্দেশনা নামানিলে লোৱা হ'ব আইনী ব্যৱস্থা। ভক্তৰ প্ৰতি সন্মান জনাই এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ধৰ্মনগৰী বাৰাণসীত এই নিৰ্দেশনা জাৰি প্ৰশাসনৰ। প্ৰথমে কাশী বিশ্বনাথ মন্দিৰৰ 2 কিলোমিটাৰ ভিতৰত বিক্ৰী কৰিব নোৱাৰিব মাছ মাংস। নৱৰাত্ৰিৰ প্ৰতি লক্ষ্য ৰাখি বাৰাণসী নগৰ নিগমৰ এই সিদ্ধান্ত। মাছ মাংসৰ দোকানীসকলক লৈ এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। 9 দিনলৈ বন্ধ ৰাখিব লাগিব মাছ মাংসৰ দোকান। পৰৱৰ্তী খবৰ, আমি ৰেচন কাৰ্ডত দুৰ্নীতি নকৰোঁ। বিধায়ক চেয়াৰমান আলীয়ে ৰাইজক অন্তৰৰ পৰা দিলে বাক্যবান। বিধায়ক চেয়াৰমান আলীয়ে ৰাইজক অন্তৰৰ পৰা পাঠ কৰালে শপত বাক্য। আমি দুৰ্নীতি নকৰোঁ বুলি বুকুত হাত থৈ ল'লে শপত। আমাক বাংলাদেশী মিয়া বুলি ক'লে অন্তৰত দুখ লাগে। আমাৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিম বুলিও গ্ৰহণ কৰিলে শপত। বিধায়ক চেয়াৰমান আলীয়ে এইবাৰ ৰাইজক অন্তৰৰ পৰা পাঠ কৰালে শপত বাক্য। আমি কেতিয়াও দুৰ্নীতি নকৰোঁ বুলি বুকুত হাত থৈ ল'লে শপত। মাটিৰ দালালক ৰাজহুৱাকৈ সকিয়নি প্ৰদান মুখ্যমন্ত্ৰীৰ। এটাকৈ জেলত সোমাব লাগিব মাটিৰ দালাল। মাটিৰ দালালক লৈ সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মাটিৰ দালালৰ উৎপাত চলিছে ৰাজ্যত। মাটিৰ দালালক ৰাজহুৱাকৈ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2 এদিনতেই ধৰা হ'ব মাটিৰ দালালসমূহক। দালালমুক্ত অসম কৰিব মুখ্যমন্ত্ৰীয়ে। দালালমুক্ত কৰা হ'ব আমাৰ ৰাজ্য অসমক। এটাকৈ দালাল সোমাব লাগিব জেলত। মুখ্যমন্ত্ৰীৰ অপেন সকিয়নি। এইবাৰ মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে চলাব বৃহৎ অভিযান। মাটিৰ দালালৰ উৎপাত চলিছে ৰাজ্যত। এই দালালসমূহক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব। মাটিৰ দালালক ৰাজহুৱাকৈ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
BA পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল খবৰ BA পাছ কৰিলেই মাহে পাব 2500 টকাকৈ এক বছৰলৈ এই টকা পাই থাকিব ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীসকলে BA পাছ কৰিলেই মাহে পাব 2500 টকাকৈ এক বছৰলৈ এই টকা পাই থাকিব ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীসকলে BA পাছ কৰি লগে লগে সকলোৱে চাকৰি নাপায় বা কোনো উপাৰ্জনৰ পথ নাপায় যাৰ বাবে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে নিজাকৈ কিবা এটা কৰাৰ সামৰ্থ্য নোখোৱালৈ চৰকাৰে কৰিব সহায় BA পাছ কৰা ছাত্ৰ-ছাত্ৰীক এক বছৰলৈ মাহে পাব 2500 টকাকৈ BA পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ অন্ধকাৰে আৱৰি ধৰিছে ৰাজ্যত বতৰে চলাব তাণ্ডৱ লীলা সতৰ্কবাণী জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈ ধুমুহা বৰষুণে চলাব তাণ্ডৱ ৰাজ্যত উজনিৰ 5খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট বতৰক লৈ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ ধেমাজি চৰাইদেউ আগন্তুক কেইবাদিনলৈ ৰাজ্যত উজনিৰ পৰা নামনিলৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ নামনি অসমৰো কেইবাখনো জিলাত বৰষুণ ধুমুহাই কালৰূপ ধাৰণৰ সম্ভাৱনা আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেন্ট বক্সৰ জৰিয়তে জনাই দিয়ক আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পুনৰ বতৰক লৈ এই সতৰ্কবাণী জাৰি কৰা হৈছে ৰাজ্যত বতৰে তাণ্ডৱ লীলা চলাব উজনি অসমৰ পৰা নামনি অসমলৈ কেইবাখনো জিলাত সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই